পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ১৯তম সদৌ অসম থাংটা প্ৰতিযোগিতাখন। পতাকা উত্তোলন কৰে লখিমপুৰ জিলা থাংটা এছ'চিয়েশ্যনৰ সভাপতি অৰূপ বৰুৱাই। বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই উদ্বোধন কৰা প্ৰতিযোগিতাখনত অসমৰ 10খন জিলাৰ প্ৰায় 2 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই বন্তি প্ৰজ্বলন কৰে। ये जो सामने गेम चल रहा है, इस बार का बाद हमारा सब जूनियर स्टाइल नंबर 2 का गेम ख़त्म होगा और ये इस कैटेगरी में और आगे के लिए आप तैयारी रहेगा। सुनना चाहूँगा टी सिल्की सिन्हा कसार ए शिला देवी फजाई सुजाता सिन्हा कसार भी ये সদৌ অসম থাংটা প্ৰতিযোগিতা 2025 এইবাৰ আমাৰ সৌভাগ্য আমি লখিমপুৰ জিলাত থাংটা এছ'চিয়েশ্যন কেন্দ্ৰীয় সমিতিয়ে আমাক দায়িত্ব দিলে। লখিমপুৰ জিলা সমিতিক আমি লখিমপুৰ জিলাত ক'ত অনুষ্ঠিত কৰিম সেই কথা চিন্তা কৰি আমি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ, পাৰ্মিশ্যন বিচাৰিলোঁ। ইতিমধ্যে সকলো পাৰ্মিশ্যন হৈ গৈছে। আজি আমাৰ শুভাৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন অভাজনী কৰিলে জিলা সভাপতি হিচাপে। দ্বিতীয় কাৰ্যসূচী আমাৰ সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়াই তেখেতে খেলখন শুভ উদ্বোধন কৰিলে। তাৰপিছতে আমাৰ বন্তি প্ৰজ্বলন এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰিলে। তাৰপিছতে আমাৰ খেল সুচাৰুৰূপে চলি আছে। আমি আশা কৰিম এই খেলৰ যোগেদি লখিমপুৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যাতে এই থাংটা মাৰ্চেলৰ যিখন খেল, এই খেলৰ জনপ্ৰিয়তা স্বাস্থ্যৰ সচেতনতাখিনি যাতে বৃদ্ধি পায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াতে ইতিমধ্যে আমাৰ 12খন জিলাৰ পৰা আহিছে। অসমৰ বিভিন্ন জিলাৰ প্ৰান্তৰ পাহাৰে ভৈয়ামে যোৱাকালি ৰাতিপুৱাই তেখেতলোক আহি পালেহি। আমি তেখেতলোকক আপ্যায়নৰ ব্যৱস্থাখিনি খুব সুন্দৰভাৱে কৰি থকা হৈছে আৰু কাইলৈ দিনটো আছে খেল, কাইলৈ ইভিনিং খেল সমাপ্ত হ'ব। তাৰপিছত তেওঁলোকক আমি বিদায় ব্যৱস্থাখিনি কৰিম। অসমৰ 10খন জিলাৰ পৰা বিভিন্ন খেলুৱৈসকল উপস্থিত হৈছেহি থাংটা খেলৰ বাবে আৰু মহাবিদ্যালয়খনত যোৱাকালিৰে পৰা এই 25 আৰু 26ত অনুষ্ঠিত হ'বলগীয়া এই খেলখনৰ বাবে প্ৰায় 300ৰো অধিক শিক্ষাৰ্থী, অভিভাৱক আদি ইয়াতেই আৱাসিক হিচাপে আছে। আমি আন্তৰিক ধন্যবাদ জনাইছোঁ মহাবিদ্যালয়ৰ তৰফৰ পৰা সমূহ পৰিয়ালবৰ্গৰ হৈ যে অসমৰ এই থাংটা এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ লগতে লখিমপুৰ জিলাৰ বিষয়ববীয়াসকলে অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই এই সাফল্যমণ্ডিত কৰাত যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছে। আমি মহাবিদ্যালয়ৰ তৰফৰ পৰাও ইয়াৰ লগত সমান্তৰালভাৱে এই কাৰ্যসূচীটো সুচাৰুৰূপে পালন হোৱাত সহায় কৰিবলৈ যত্নৱান হৈছোঁ। অসম থাংটা প্ৰতিযোগিতা আমাৰ এবাৰ লখিমপুৰ জিলাৰ শংকৰদেৱ মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আহি ইয়াত এই খেলত অংশগ্ৰহণ কৰিছে আৰু দেখিবলৈ পাইছে খেল আমাৰ চলি আছে। ইয়াত ভালদৰে আমাৰ এটা ভাল কাৰ্যসূচী আগবাঢ়িছে। অসমৰ বিভিন্ন জিলাৰ পৰা গেষ্ট প্লেয়াৰ্ছ অফিচিয়েল সকলোখিনি আহি আজি আমাৰ শংকৰদেৱ মহাবিদ্যালয়তে আমাৰ যিখন গেম অনুষ্ঠিত কৰা হৈছে সেই গেমখনত আমাৰ অংশগ্ৰহণ কৰিছে। মই প্ৰভাত বৰা, মই লখিমপুৰ ডিষ্ট্ৰিক্ট থাংটা এছ'চিয়েশ্যনৰ যি সহযোগত সদৌ অসম 19তম থাংটা চেম্পিয়নশ্বিপৰ যি প্ৰতিযোগিতা হৈছিলে সদৌ অসম ভিত্তিক ৰাজ্যিক ভিত্তিক তাৰ আজি প্ৰথম দিন। এই প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ
অলৰেডি শুভাৰম্ভ হৈ গৈছে। ইতিমধ্যে আমাৰ খেলসমূহ চলি আছে আৰু এই খেলসমূহ অসমৰ বিভিন্ন জিলাৰ পৰা আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে, বিভিন্ন খেলুৱৈ অংশগ্ৰহণ কৰিছে। আৰু মই আপোনালোকৰ যোগেদি এটাই ক'ব বিচাৰোঁ, ৰাইজলৈ এটাই অনুৰোধ, আজি যি লখিমপুৰ ডিষ্ট্ৰিক্ট থাংটা এছ'চিয়েশ্যনৰ সহযোগত আমাৰ সদৌ অসম থাংটা চেম্পিয়নশ্বিপ 2025 এই প্ৰতিযোগিতাখিনি সফল হৈছে। এই যিটো থাংটা সমৰ কলা, এই থাংটা সমৰ কলা এই মঞ্চৰ জৰিয়তে আমি নেশ্যনেল পৰ্যায়, যিহেতু ইতিমধ্যে আছাম ইণ্ডিয়ান অলিম্পিকত আমাৰ স্থান পাবলৈ সমৰ কলাই স্থান পাইছে। গতিকে আপোনালোক প্ৰত্যেক আপোনাৰ অভিভাৱিকাই এই খেলটোৰ প্ৰতি মনোযোগ দিয়ক আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াতে যোগাযোগ আগবঢ়াই লৈ যাওক। আৰু মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতা ছাৰে আমাক এই জেগাকণ দি পেলাই, বিদ্যালয় কলেজখন দি পেলাই আমাক যিখন সুবিধা কৰি দিলে, আমাৰ ৰাজ্যিক থাংটা প্ৰতিযোগিতাৰ ৰাজ্যিক ভিত্তিক খেলখন চলোৱা হিচাপে ধুনীয়া সুবিধা কৰি গ'লে। গতিকে তেখেতক আমি থেংকছ দিব লাগিব, তেখেতক জ্ঞাপন কৰিছোঁ এইকণ সুবিধা কৰি দিয়াৰ বাবে। ধন্যবাদ।